বেয়া কৰিছে বোলে এতিয়া অকণমান ভাল পাইছা নে অলপ ভাল পাইছো এইবোৰ আকৌ কি ভাতৰ লাডু বনাই দিছিলো মেমক গা বেয়া কৰা মানুহক বোলে এইবোৰ খাবলৈ দিয়ে এইবোৰ বস্তু খালে মা গা ভাল নহয় বেছি বেয়াহে হ'ব ঐ কি মুখলৈ চাইছ যা কি বস্তুবোৰ খাবলৈ দিছে তই তেনেকৈ কিয় কৈছ প্ৰথমৰে পৰা তাইয়ে মোৰ কেয়াৰ লৈ আছে তই এতিয়াহে আহিবলৈ সময় পাইছ মই দৰকাৰী কাম এটাত দিছিলো অকণমান দেৰি হৈ গ'ল তোৰ দৰকাৰী কাম জমা আছে ৰমাকান্তৰ তোমালোক ল'ৰা ছোৱালী কেনেকৈ হ'বহে কেনেকৈ হ'ব মানে তোমালোক তাৰ ল'ৰা ছোৱালী হ'বই নোৱাৰা মিছা কথা কিয় কৈছা মই আপোনাৰ মিছা কথা কিয় কম আজিৰ পৰা 40 বছৰমান আগতে ৰমাকান্তই ঘৰৰ অমতত এজনী অজাতিৰ ছোৱালী বিয়া কৰাইছিল কিন্তু দেউতাক আৰু ককায়েকে তাক ঘৰত সোমাবকেই নিদিলে ঘৰৰ পৰাই নহয় গাঁৱৰ পৰাই খেলি পঠিয়ালে পাছত সি গুৱাহাটীত আছিল বুলি শুনিছিলো বিয়াৰ এবছৰমান পাছতে তাৰ ঘৈণীয়েক ঢুকাল লগতে গৰ্ভত থকা সন্তানটোও ঢুকাল গতিকে তোমালোক তাৰ ল'ৰা ছোৱালী কেনেকৈ হবা এইবোৰ আপুনি কি কৈছে এইখন তাৰ গাঁৱৰ ঘৰ মোতকৈ চাগে তুমি তাক ভালকৈ চিনি নোপোৱা যদি মোৰ কথাটো বিশ্বাস হোৱা নাই গাঁৱৰ অইন মানুহক খুজি লোৱা মই তোমাৰ মা তুমি মোৰে ল'ৰা মই বহুত চেষ্টা কৰিছিলো কথাবোৰ লুকুৱাই ৰাখিবলৈ কিন্তু নোৱাৰিলো মোৰ আঁতৰি যাবি নেকি এতিয়া জীৱনৰ শেষ মুহূৰ্তত তই যদি মোৰ জীৱনৰ পৰা আঁতৰি যাওঁ মোৰ আৰু জীয়াই থকা হেঁপাহ নাথাকিব লাগিব ভাতৰ লাডু বনাই আনিছো আদা অকণমানৰ সৈতে খাই দিয়কচোন জ্বৰ উঠিলে জিভাৰ হাওঁফাওঁ নোপোৱা হৈ যায় এনেকৈ খালে ভাল লাগে মোৰ যেতিয়া গা বেয়া হয় মায়ে মোক এনেকৈ বনাই খুৱায় ডক্টৰে কি ক'লে সাধাৰণ জ্বৰ বুলিয়ে কৈছে মায়ে আজিকালি বেছি চিন্তা কৰিবলৈ লৈছে দিনটোৰ বেছিভাগ সময় কিবা ভাবি থকাই দেখোঁ মানুহগৰাকীয়ে কিবা দুখত থাকে মাইনো কি কৰিবলৈ কৈ আছে মই একো বুজিয়ে পোৱা নাই তেলৰ দৰে অপৰাধী এটাক জামিনত লৈছে অকল সেয়াই নহয় তাৰ সৈতে বিজনেছ কৰিবলৈ ওলাইছে যিটো মানুহ আইনৰ দৃষ্টিত জগৰীয়া তাৰ সৈতে মিলি যদি বিজনেছ কৰিব যায় কোনোবা দিনা ডাঙৰ বিপদত পৰিব মাক মই এতিয়া কেনেকৈ বুজাওঁ একো ভাবিয়ে পোৱা নাই আপুনি এতিয়াই বুজোৱাৰ কথা ভাবিব নালাগে মা এনেও এতিয়া দুখত আছে মানুহজনী অকণমান ভাল হৈ লওকচোন তাৰ পাছত বুজাব বা কিমান সময় পালে আপুনি অহাৰ অলপ সময়ৰ আগতে তাৰমানে আজি তোমাৰ অলপ কষ্ট হৈছে নাই নাই সেয়া মই আৰু কষ্ট বুলি ভবা নাই
মাক শুশ্ৰূষা কৰিব পাৰিলোঁ, ভৰিত চুই সেৱা কৰিব পাৰিলোঁ। মোৰ বাবে সেয়াই সৌভাগ্য। পিছে তুমি নিজৰ মাৰ খবৰ ৰাখিছানে নাই? ফোন কৰোঁ মাজে সময়ে। পিংকীয়ে ভালকৈ চোৱা চিতা কৰি আছে নহয়? পিংকী আজি গ'ল। মা এতিয়া অকলেহে। মোৰ বেয়াহে লাগিছে। মই চুৰ কৰা নাই বুলি কোৱাৰ পাছতো আপুনি যে মোক সন্দেহ কৰিছে। এয়া কি? 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 এইবোৰ ইয়াত কেনেকৈ ওলাল? পিংকীটো বৰ ধুনীয়া কৰে। নিজে চুৰ কৰি আনি লুকুৱাই থৈ এতিয়া কেনেকৈ ওলালে বুলি ক'বলৈ আহিছে। মই নায়ো নাই এইবোৰ। কি হ'ল চন্দ্ৰিকা? মা এয়া চোৱা চোৱা, এই চুৰি আনি ইয়াত লুকুৱাই দিছে। মই চুৰ নাই কৰা নে? দেখিছে একদিন নিজে চুৰ কৰি আনি লুকুৱাই থৈছে। আজি কথাটো যদি মই গম নাপালোহেঁতেন তাৰে একোটিবোৰ মাকক চালান দিলে হয়। কিছুমান মানুহৰ স্বভাৱ কেতিয়াও সলনি নহয়। ঘৰৰ মেকুৰৰ দৰে। মই নাই কৰা। মই নাই কৰা। মোক বিশ্বাস কৰ। মোক বিশ্বাস কৰক, মই নাই কৰা। মই নাই কৰা। আৰু আপোনাৰ বাবেই মই ন্যায় দিলোঁ। আপুনি মোৰ কাৰণে যিখিনি কৰিলে সেয়া ঋণ মই কেতিয়াও পৰিশোধ কৰিব নোৱাৰিম। তেজৰ সম্পৰ্ক নথকা স্বত্বেও আপুনি মোৰ নিজৰ ভণ্টিৰ দৰে মানি গৈছিল। মই আপোনাক মোৰ দাদা বুলিয়েই ভাবোঁ। আপোনাক এটা অনুৰোধ কৰিম, আপুনি ৰাখিবনে? তুমি নিশ্চয় বেলৰ বিষয়ে কিবা ক'বা। আপুনি হয়তো আমাৰ ঘৰখনৰ বিষয়ে নাজানে। বহুত দুখ কষ্টৰ মাজেৰে আমি ডাঙৰ দীঘল হৈছোঁ। দাদাৰ মতে বেয়া ল'ৰা নাছিলে, কিন্তু পৰিস্থিতিত পৰি হয়তো সি আজীৱন কাম কৰিবলৈ বাধ্য হৈছে। আপুনি তাক ক্ষমা কৰি দিব নোৱাৰিবনে? পৰিস্থিতিত পৰি বেয়া কাম কৰাটো এটা অজুহাত। মানুহৰ যদি মানসিকতা ভাল হয় তেন্তে সৎ পথত থাকিও জীৱনটো নিজৰ মতে গঢ়িব পাৰে। তোমাৰ দাদাই কি কাম কৰি আছে সেয়া তুমিও ভালদৰে জানা। শ মানুহৰ জীৱন ধ্বংস কৰাৰ পাছতো যদি মই এটা অপৰাধীক প্ৰশ্ৰয় দিওঁ তেন্তে মই মোৰ পোচাকযোৰক অপমান কৰা হ'ব।